ওকে, বহুতেতো মোক সুধি আছিলে যে আছাম পুলিচৰ আমি এপ্লাই কেতিয়াবা কৰিব পাৰিম। যোৱা ভিডিঅ'টো যদি আপোনালোকে ভালকৈ চাইছে তেতিয়াহ'লে গম পাব যে যোৱা ভিডিঅ'টোত মই ধুনীয়াকৈ কৈ দিছোঁ যে 15 ফেব্ৰুৱাৰীৰ পৰা আছাম পুলিচৰ এপ্লাই আৰম্ভ হৈ গ'ল। আপোনালোকে যিমান পাৰে সিমান সোনকালে 15 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰি দিয়ক, কাৰণ আজিতো 17 ফেব্ৰুৱাৰী হৈ গ'ল আৰু 28 তাৰিখলৈকে লাষ্ট ডেট। 28 তাৰিখৰ ভিতৰত মানে লাষ্ট ডেটলৈ ভুলতো ৰৈ থাকিব নালাগে, কাৰণ কি ঠিক যোৱাবাৰ যেনেকৈ 22 ফেব্ৰুৱাৰী লাষ্ট ডেট কৰি 8 ফেব্ৰুৱাৰীতে সমাপ্ত কৰি দিলে, বহুতে কৰিব নোৱাৰিলে, বহুতে মোক ফোন কৰিছে, মেছেজ কৰিছে, বহুতে কমেণ্ট কৰিছে যে আমি কৰিব নোৱাৰিলোঁ। কিন্তু উপায় নাই, 8 ফেব্ৰুৱাৰীটো গুচি গ'ল, কিন্তু এতিয়া আকৌ চান্স দিছে যে আকৌ ৰৈ থাকিব নালাগে আৰু আপোনালোকে যে ইয়াৰ পিছৰবাৰ আকৌ আহিব বুলি, কাৰণ ইয়াৰ পিছৰবাৰ নাহিব পাৰে, ক'ব নোৱাৰি। সেইকাৰণে 28 ফেব্ৰুৱাৰীলৈকে ৰৈ থাকিব দৰকাৰ নাই। মইতো কওঁ যে 20 ফেব্ৰুৱাৰীৰ ভিতৰতে আপোনালোকে ফৰ্ম ফিল আপ কৰি আজৰি কৰি লওক, কাৰণ তাৰ পিছত যদি ৰৈ থাকে পিছত নহ'ব, কিবা প্ৰব্লেম দিব, কিবা হ'ব। সেইকাৰণে 20 তাৰিখৰ ভিতৰত এপ্লাই কৰি দিয়ক বছ। আৰু যদি এপ্লাই কৰিব পৰা নাই, ওপৰত যোনটো নম্বৰ দি আছে সেই নম্বৰটোত কণ্টেক্ট কৰক। আপোনালোকে ঘৰতে বহি খুব কম খৰচত, ঘৰতে বহি আৰু বহুত বেছি ট্ৰাষ্টেড, আপুনি চিন্তা কৰিব নালাগে, ঘৰতে বহি কম খৰচত এপ্লাই কৰিব পাৰিব। যিকোনো এপ্লাই, অকল এইটো বুলিয়ে নহয়, অকল আছাম পুলিচ বুলিয়ে নহয়, যিমানখিনি ভেকেঞ্চি ওলায়, যিমানখিনি এপ্লাই বা ইনকাম চাৰ্টিফিকেটেই হওক বা যিয়ে নহওক, ইনকাম চাৰ্টিফিকেট আৰু কিবা কিবি থাকে ন, PRC CRC কিবা কিবি, সেই গোটেইখিনি বস্তু ইয়াত কণ্টেক্ট কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব ঘৰতে বহি খুব কম খৰচত। ধন্যবাদ।